ইউনিট 6 ইতিমধ্যে মই আপোনালোকক আলোচনা কৰিছিলোঁ যে আমাৰ শিক্ষা বিভাগৰ বিশেষকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ বিষয়বস্তু লৈ আগবাঢ়িব লাগিব, প্ৰাথমিক শিক্ষাৰ বৈশিষ্ট্য কি আৰু প্ৰাথমিক শিক্ষাই কোন কোন বিভাগৰ দ্বাৰা আমাৰ পৰিচালিত হয়, এই বিষয়ে মই আজি আপোনালোকক আলোচনা কৰিম। That means the regulatory bodies for the school education. আমাৰ স্কুল শিক্ষাৰ ক্ষেত্ৰত, বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত কোনে আমাক ৰেগুলেটেড কৰে বা কোনবিলাক দল বা গঠন হৈ আছে, ৰেগুলেশ্যনছ কৰে, ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে। গতিকে এই যিটো ৰেগুলেটৰী বডিজ, যিটো ৰেগুলেটৰী বডিজ হয়, যাক আমি যিকোনো এটা শিক্ষা বা বিদ্যালয়ক ইয়াক পৰিচালনা কৰিবলৈ ইয়াৰ এটা নিৰ্দিষ্ট দল থাকে বা বডি থাকে আৰু তেওঁলোকে কি কৰে, সকলোবিলাক বিদ্যালয় পৰিচালিত কৰে। এই বিদ্যালয়সমূহ পৰিচালনাৰ ক্ষেত্ৰত আমাৰ দুই প্ৰকাৰৰ সাধাৰণতে আমি বডি পাওঁ বা দুই প্ৰকাৰৰ আমি গঠন প্ৰক্ৰিয়া পাওঁ। এটা হৈছে কেন্দ্ৰীয় স্তৰত আৰু এটা হৈছে ৰাজ্যিক স্তৰত। আজি মই আপোনালোকৰ ওচৰত কেন্দ্ৰীয় স্তৰৰ অধীনত তেওঁলোকে কেনেকৈ বিদ্যালয় শিক্ষা পৰিচালিত কৰে এই বিষয়ে আলোচনা কৰিম আৰু কোন কোন মাধ্যমেৰে এই বিদ্যালয় শিক্ষা পৰিচালিত কৰে বা তেওঁলোকে যিকোনো নিয়ন্ত্ৰণ বা এডমিনিষ্ট্ৰেশ্যন কৰে, পৰিচালনা কৰে, এই বিষয়ে মই আলোচনা কৰিম। এতিয়া কেন্দ্ৰীয় চৰকাৰত হৈছে বিভিন্ন প্ৰকাৰৰ বিদ্যালয়ৰ বিভিন্ন ব্যৱস্থাপনাৰ দ্বাৰা পৰিচালিত হৈ ভাৰতৰ শিক্ষা প্ৰদান কৰে। আমাৰ ভাৰতবৰ্ষত বহুতো কেন্দ্ৰৰ দ্বাৰা পৰিচালিত বিদ্যালয় আছে, যিবিলাক বিদ্যালয় কেন্দ্ৰীয় স্তৰৰ দ্বাৰা মনস্থ হয়। গতিকে প্ৰতিখন বিদ্যালয়তে আকৌ কি আছে, কেন্দ্ৰীয় পৰিষদৰ পৰা সম্পৰ্ক ল'ব লাগিব। গতিকে যিকোনো বিদ্যালয়ে যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয়, তেতিয়াই ইয়াৰ লগত আমাৰ এটা সম্পৰ্ক আমি স্থাপন কৰিব লাগিব। ইয়াত কোনো আপত্তিৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই, কোনো NOC নন অবজেকশ্যন চাৰ্টিফিকেট আমি দিবলগীয়া নহয়। গতিকে আমাৰ যিটো শিক্ষাৰ মন্ত্ৰালয় আছে, এই মন্ত্ৰালয় এইখিনি হৈছে আমাৰ কেন্দ্ৰীয় স্তৰৰ বা চেন্ট্ৰেল গভৰ্ণমেণ্টে লোৱা কাৰ্যপ্ৰকাৰ। গতিকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যিবিলাক বিদ্যালয় পৰিচালিত হয়, এই পৰিচালিত হোৱা বিদ্যালয়বিলাকৰ বিভিন্ন প্ৰকাৰৰ বিদ্যালয় বিভিন্ন ব্যৱস্থাপনাৰ দ্বাৰা পৰিচালিত হয় ভাৰতৰ শিক্ষা ব্যৱস্থা। গতিকে প্ৰতিখন বিদ্যালয়তে আমাৰ কেন্দ্ৰীয় পৰিষদৰ পৰা আমি কি কৰিব লাগিব, সম্পৰ্ক ল'ব লাগিব। ইয়াত কোনো আপত্তিৰ প্ৰমাণ পত্ৰ নাথাকে, নো অবজেকশ্যন, আমাৰ ইয়াতে কোনো প্ৰয়োজন নাই। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ শিক্ষা বিভাগৰ, আমাৰ বিদ্যালয় শিক্ষা বিভাগ অন্য এটা বিভাগৰ দ্বাৰা মনস্থ হয়, যিটোক আমি কৈছো যে মিনিষ্ট্ৰী অফ এডুকেশ্যন। বৰ্তমান সময়ত ইয়াক মিনিষ্ট্ৰী অফ এডুকেশ্যন অৰ্থাৎ শিক্ষা মন্ত্ৰণালয় বুলি কোৱা হয়। আৰু প্ৰথমতে এইটো আমাৰ জনা হৈছিলে কি, MHRD, মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। গতিকে আমাৰ যি শিক্ষা মন্ত্ৰালয় মিনিষ্ট্ৰী অফ এডুকেশ্যন আৰু পোনপ্ৰথমতে এই মিনিষ্ট্ৰী অফ এডুকেশ্যনক শিক্ষা মন্ত্ৰালয়ক আমি কোৱা হৈছিলো যে মানৱ সম্পদ উন্নয়নৰ শিক্ষা বিভাগ, যিটো আমাৰ ভাৰত চৰকাৰৰ আমাৰ শিক্ষা পৰিচালনা কৰাৰ ক্ষেত্ৰত এক উচ্চ মানদণ্ডৰ বিষয়বস্তু ইয়াতে অন্তৰ্ভুক্ত হৈ আছে। গতিকে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট অৰ্থাৎ মানৱ সম্পদ উন্নয়ন বিভাগ এনেকুৱা এটা বিভাগ, কেন্দ্ৰীয় চৰকাৰৰ এনেকুৱা এটা বিভাগ, আমাৰ কেন্দ্ৰৰ যিকোনো আমাৰ শিক্ষাৰ বিষয়ে তেওঁলোকে আমাক পৰামৰ্শ দিয়ে, শিক্ষাৰ বিষয়ে তেওঁলোকে পৰিচালনা কৰিব পাৰে আৰু নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু বৰ্তমান সময়ত মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টক আমি শিক্ষা মন্ত্ৰালয় হিচাপে আমাৰ জনা হৈছে। গতিকে শিক্ষা মন্ত্ৰণালয়ে আমাক কি কৰে, আগতে MHRD নামেৰে জনাজাত আছিলে আৰু এই মিনিষ্ট্ৰী অফ এডুকেশ্যন শিক্ষা মন্ত্ৰালয় যিটো বৰ্তমান আমি নাম স্বীকৃত হৈছে, এইটো 1985 চনত ইয়াক সৃষ্টি কৰা হৈছিলে। গতিকে ইয়াৰ কিছুমান মুখ্য উপাদান আছে। এই উপাদানসমূহনো কি কি, ইয়াৰ ফাণ্ডামেণ্টেলছ প্ৰিন্সিপলছসমূহনো কি কি? এই ফাণ্ডামেণ্টেল প্ৰিন্সিপলছবিলাক হৈছে যে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ, আৰু দ্বিতীয়তে হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা, তৃতীয়তে হৈছে মাধ্যমিক বিদ্যালয়ৰ শিক্ষা, চতুৰ্থতে হৈছে শিক্ষকৰ প্ৰশিক্ষণ, তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে মধ্যাহ্ন ভোজনৰ কাৰ্যসূচী, তাৰ পিছৰ পৰ্যায়টো হৈছে এষ্টাব্লিছিং অফ মডেল স্কুল, আৰু তাৰ বিশেষ পৰ্যায়টো হৈছে বিশেষ শিশুৰ বাবে ৰখা সামগ্ৰিক শিক্ষা। গতিকে এইখিনি হৈছে আমাৰ শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা আমাৰ পৰিচালিত হয়। আৰু এই শিক্ষা মন্ত্ৰণালয় আমাৰ আগতে আমাৰ বৰ্তমান সময়ত আমি শিক্ষা মন্ত্ৰণালয় বুলি কওঁ, আৰু অতীতত এইটোক জনা আছিলে যে মানৱ সম্পদ
বিভাগ মানৱ সম্পদ আৰু উন্নয়ন বিভাগ যিটো বিভাগ আমাৰ 1985 চনত ইয়াক সৃষ্টি কৰা হৈছিল আৰু ইয়াৰ মুখ্য উপাদান হৈছে বিদ্যালয় শিক্ষাৰ বাবে তেওঁলোকে বহুতো দিহা পৰামৰ্শ আগবঢ়ায় আৰু এই শিক্ষাৰ জৰিয়তে আমাৰ সাক্ষৰতা আমি কেনেকৈ আগবঢ়াই লৈ যাম আমি সাক্ষৰতাৰ দিশত কিদৰে গতি কৰিম এই বিষয়ে জনাত সহায়ক হয় ইয়াৰ পিছত আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা আমি প্ৰাথমিক শিক্ষানো কিদৰে প্ৰদান কৰিম এই বিষয়ে আমাৰ জনাত সহায় হয় তাৰ পিছত মাধ্যমিক শিক্ষা আমাৰ যেটো সেকেন্ডাৰী এডুকেশনৰ বিভাগ আছে এই বিভাগটোনো আমি কেনেদৰে পৰিচালিত কৰিম মাধ্যমিক শিক্ষা বিভাগতনো আমাৰ কি বিষয়বস্তু অন্তৰ্ভুক্ত থাকিব গতিকে এইখিনি বিষয়বস্তু মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আমি পাঠ্যক্ৰম কিদৰে সংস্কাৰ কৰিম কি নতুন বিষয়বস্তু আমি অন্তৰ্ভুক্ত কৰিম এই বিষয়বস্তুখিনি তদাৰক কৰাটো হৈছে শিক্ষা মন্ত্ৰালয়ৰ এটা নতুন ব্যৱস্থাপনা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিক্ষক প্ৰশিক্ষণ শিক্ষকসকল যদি আমি প্ৰশিক্ষণ প্ৰাপ্ত নহয় তেতিয়া হলে কোনো শিক্ষা ব্যৱস্থা আমি আগবঢ়াই নিব নোৱাৰিম গতিকে শিক্ষকসকলক আমি প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলিব লাগিব গতিকে প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ জৰিয়তে আমি কি কৰিব পাৰিম নিৰ্দিষ্ট এটা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব পাৰিম গতিকে শিক্ষকক আমি কি কৰিব লাগিব প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলিব লাগিব তেওঁলোকক ইন সাৰ্ভিস হওক বা প্ৰি সাৰ্ভিস হওক তেওঁলোকে চাকৰি কৰাৰ আগমুহূৰ্তত হওক বা চাকৰি কৰি থকাৰ সময়তে হওক তেওঁলোকক আমি উপযুক্ত প্ৰশিক্ষণ ব্যৱস্থা দিব লাগিব যিটোৰ দায়িত্ব হৈছে শিক্ষা মন্ত্ৰালয়ৰ তাৰ পৰৱৰ্তী পৰ্যায়ত মধ্যাহ্ন ভোজনৰ যেটো কাৰ্যসূচী ইতিমধ্যে আমাৰ ভাৰত চৰকাৰে এছএছএ হওক আমাৰ ৰাইট টু এডুকেশ্যনে হওক গতিকে বিভিন্ন ধৰণৰ আমাৰ পলিচি বিলাকে আমাৰ মধ্যাহ্ন ভোজনৰ কাৰ্যসূচীৰ কথা কৈছিল এই কাৰ্যসূচীটোৰ কেনেকৈ তদাৰক হ'ব এই কাৰ্যসূচীটো কেনেকৈ ইমপ্লিমেন্টেশন হ'ব ইয়াৰ বিষয়েও আমাৰ শিক্ষা মন্ত্ৰালয়ে কি কৰে এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে তাৰ পিছত আমাৰ এষ্টাব্লিশিং দা মডেল স্কুল আমাৰ যেটো আদৰ্শ বিদ্যালয় আছে এই আদৰ্শ বিদ্যালয় আমি কিহৰ ভিত্তিত স্থাপন কৰিম আমি কেনেকৈ স্থাপন কৰিম স্থাপন কৰাৰ ইয়াৰ লক্ষ্যটোনো কি এই বিষয়েও আমাৰ কি কৰে শিক্ষা মন্ত্ৰালয়ে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ইয়াৰ উপৰি আমাৰ বিশেষ শিশুৰ বাবে কিছুমান সামগ্ৰিক শিক্ষা থাকে বিশেষ শিশুৰ বাবে সামগ্ৰিক শিক্ষা বৰ্তমান সময়ত আমাৰ বিশেষভাৱে যিবিলাক সক্ষম ল'ৰা ছোৱালী আছে অৰ্থাৎ ডিজেবল চিলড্ৰেন আছে গতিকে এই ডিজেবল চিলড্ৰেন বিলাকৰ কাৰণেও আমাৰ কি কৰা হয় কিছুমান উচ্চ মানদণ্ডৰ পদক্ষেপ লোৱা হয় গতিকে এইখিনি হৈছে আমাৰ শিক্ষা মন্ত্ৰালয়ে লোৱা বিশেষ ব্যৱস্থাপনা যাৰ দ্বাৰা আমাৰ ভাৰতৰ বিদ্যালয় শিক্ষা ৰেগুলেটেড হয় বা পৰিচালিত হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ হৈছে অন্য এটা বিশেষ সংস্থা যিটো সংস্থাক কোৱা হয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা অৰ্থাৎ NCERT National Council of Teachers Education Research and Training Center যাক কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিস্থাপনা গতিকে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ যেটো শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ যেটো আমাৰ ব্যৱস্থাপনা এই ব্যৱস্থাপনাটো আমাৰ 1961 চনত গঠন কৰা হৈছিল 1961 চনত এটা স্থায়িত্বশাসিত সংগঠন হিচাপে ইয়াক জড়িত হৈ আছিল গতিকে এই যেটো স্বায়ত্তশাসিত যেটো আমাৰ সংগঠন এই সংগঠনটোৱে আমাক কি কৰিছিল আমাৰ কিছুমান উদ্দেশ্য আগত লৈছিল এই উদ্দেশ্যসমূহ আগত লৈয়ে আমাৰ শিক্ষা ব্যৱস্থা আগবাঢ়ি গৈছিল প্ৰথমটো উদ্দেশ্য হৈছে যে গৱেষণা কেনেকৈ গৱেষণা কৰা হ'ব আমাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমাৰ গৱেষণা ব্যৱস্থাটো ৰিসাৰ্চ আমি যেটো কৰিম পাঠ্যক্ৰমৰ ক্ষেত্ৰত হওক বিভিন্ন আমাৰ সমস্যাৰ ক্ষেত্ৰত হওক শিক্ষকৰ গুণগত মানদণ্ডৰ ভিত্তিত হওক ছাত্ৰ ছাত্ৰীৰ পৰিমাণগত মানদণ্ডৰ ভিত্তিত হওক যিখিনি আমি গৱেষণা কৰিম বা ৰিসাৰ্চ কৰিম এইখিনিৰ দায়িত্ব হৈছে আমাৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সংস্থাৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে অন্য এটা পৰামৰ্শ আগবঢ়াইছে যে আমি বিদ্যালয় শিক্ষা কিদৰে উন্নত মানদণ্ডৰ কৰি তুলিম কিদৰে আমি উন্নতি আমি সাধন কৰিম কিদৰে আমি উন্নতি কৰি পেলাই আগবঢ়াই নিম এই বিষয়ে আমাৰ কি কৰা হৈছে কিছুমান ব্যৱস্থাপনা হাতত লোৱা হৈছে যে আমি উন্নতি কিদৰে কৰিম বা উন্নতি কৰিবলৈ আমি কি বিষয়বস্তু আমি বিদ্যালয় শিক্ষাত অন্তৰ্ভুক্ত কৰিম কৈছে বিদ্যালয় হৈছে এনেকুৱা এটা অনুষ্ঠান সামাজিক অনুষ্ঠান এই অনুষ্ঠানৰ জৰিয়তে আমি কি কৰিব পাৰো আমাৰ বিদ্যালয় শিক্ষা আমি অনগ্ৰসৰ বা অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছে বহুতো পৰামৰ্শ আগবঢ়াইছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে সম্প্ৰসাৰণ আমি বিদ্যালয় শিক্ষা কিদৰে সম্প্ৰসাৰণ কৰিম আমি বহল দৃষ্টিভংগীত কিদৰে এওঁলোকক আমি ব্যৱস্থা হাতত লম আমি কিদৰে
ইয়াৰ চুকে কোণে ভাৰতবৰ্ষৰ চুকে কোণে আমি বিদ্যালয় শিক্ষা কিদৰে সম্প্ৰসাৰিত কৰিম, কিদৰে আমি বিয়পাই তুলিম, এইটোৰ বিষয়ে আমাৰ পৰামৰ্শ কোনে আগবঢ়াইছিলে? শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সংস্থা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সংস্থাই এটা গুৰু দায়িত্ব তেওঁলোকে হাতত লৈছিলে। ইয়াৰ উপৰিও আমাৰ অন্য এটা বিষয়বস্তু হৈছে প্ৰকাশন। প্ৰকাশন আমি কিদৰে কিতাপ হওক, পাঠ্যপুথি হওক, অন্যান্য আমাৰ সংলগ্ন থকা বিষয়বস্তু কিদৰে আমি প্ৰকাশ কৰি উলিয়াম, এই প্ৰকাশনৰ দায়িত্বও আছিল কাৰ? শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সংস্থাৰ। তাৰপিছত আছিল বিভাজনৰ কাৰ্যকলাপ। আমাৰ যিবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ত হওক বা ৰাজ্যিক পৰ্যায়ত হওক, আমি যিবিলাক আমাৰ বিদ্যালয়ৰ বাবে যিখিনি কৰ্মৰাজি থাকে আমাৰ কি কৰা হয়? ভাগ কৰি দিয়া হয়, যাক আমি কি কৈছো? বিভাজন। গতিকে এই বিভাজন কৰি দিয়া যিটো কাৰ্যকলাপ, এই কাৰ্যকলাপটো আমাৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ ৰাষ্ট্ৰীয় পৰামৰ্শদাতাৰ দ্বাৰা কি হয়? ইয়াক পৰিচালিত হয়। ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসন প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানেও আমাৰ কি কৰে? আমাৰ বিভিন্ন ধৰণৰ পৰামৰ্শ আমাৰ আগবঢ়ায়। এইখিনি হৈছিলে আমাৰ NCERT, নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ আৰু ট্ৰেইনিং চেণ্টাৰ, যিটো 1961 চনত এটা স্থায়িত্বশাসিত সংগঠন হিচাপে ই স্থাপন কৰা হৈছিলে। গতিকে এই যিটো NCERTৰ মুখ্য উদ্দেশ্যসমূহ আছিলে যে বিদ্যালয়ৰ বাবে গৱেষণা ব্যৱস্থা উন্নত কৰা, বিদ্যালয়ৰ সকলোবিলাক গুণগত মানদণ্ড উন্নতি সাধন কৰা, শিক্ষকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, বিদ্যালয় শিক্ষা সম্প্ৰসাৰণ কৰা, বিদ্যালয়ৰ বাবে আমি বিভিন্ন প্ৰকাশনৰ ব্যৱস্থা ৰখা, বিদ্যালয়ৰ বিভিন্ন কাম কাজৰ বিভাজন কৰা আৰু ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসন প্ৰতিষ্ঠানৰ দ্বাৰা সকলো বিষয়বস্তু এই ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ অংশ বিশেষ হৈ পৰা। গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আকৌ এটা নতুন বিষয়বস্তু, যিটো বিষয়বস্তু আমাৰ ভাৰতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ৰেগুলেটৰী বা তেওঁলোকে পৰিচালনা কৰিব পাৰে, যাক আমি কৈছো যে নিপাট, অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যনেল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যন। গতিকে নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যন প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যন, যাক আমি নিপা বুলি কওঁ শ্বৰ্ট ফৰ্মত, NIEPA, এই নিপাত আমাৰ 4টা বিভাগ আছে। 4টা বিভাগৰ দ্বাৰা আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যনেল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যন কি হয়? পৰিচালিত হয়। এই 4টা বিভাগৰ প্ৰথমটো বিভাগ হৈছে শৈক্ষিক পৰিকল্পনা বিভাগ, দ্বিতীয়টো হৈছে শৈক্ষিক প্ৰশাসন বিভাগ, তৃতীয়টো হৈছে শৈক্ষিক বিত্তীয় বিভাগ আৰু চতুৰ্থটো হৈছে যে শৈক্ষিক নীতি বিভাগ। গতিকে এইখিনি বিষয়বস্তু লৈ পেলাই আমাৰ কি কৰে? আমাৰ নিপাত এই 4টা বিভাগৰ দ্বাৰাই পৰিচালিত হয়। আৰু নিপাত বহুতো শৈক্ষিক পৰিকল্পনাৰ বিভাগ আছে, যি বিভাগসমূহে আমাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয়। ইয়াৰ উপৰিও আমাৰ যিটো শৈক্ষিক প্ৰশাসন, এই শৈক্ষিক প্ৰশাসনৰ ব্যৱস্থাও আমাৰ নিপাই কি কৰে? গুৰুত্বপূৰ্ণ দায়িত্ব লয়। বৃত্তিৰ বিষয়ে আমি যিখিনি বৃত্তি পাম বা যিখিনি আমি স্কুল এখন বা বিদ্যালয় এখন চলিবলৈ যিখিনি জলপানী পায়, এই জলপানীৰ ব্যৱস্থাও আমাৰ নিপাৰ দ্বাৰা পৰিচালিত হয়। ইয়াৰ উপৰিও আমাৰ কিছুমান কি আছে? বিভাগীয় বিদ্যালয় আছে। এই বিভাগীয় বিদ্যালয়সমূহৰ তদাৰক কৰা আমাৰ নিপাৰ এটা অন্য কাম। অন্যটো হৈছে আমাৰ যে অনানুষ্ঠানিক শিক্ষা, যিবিলাক আমাৰ আনুষ্ঠানিক শিক্ষা আছে, অনানুষ্ঠানিক শিক্ষাও ঠিক সেইদৰে ভাৰতবৰ্ষৰ বহুত মানুহে কি হৈছে? এতিয়াও আমাৰ শিক্ষাৰ পোহৰ পোৱা নাই। গতিকে তেওঁলোকক পোহৰৰ বাবে পোহৰাই আনিবলৈ হলে, তেওঁলোকৰ ক্ষেত্ৰত নতুন পদক্ষেপ ল'বলৈ হলে এই অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও অন্য এটা শিক্ষা ব্যৱস্থা তেওঁলোকে আগবঢ়াইছে যে উচ্চ আৰু পেছাদাৰী শিক্ষা বিভাগ। উচ্চ আৰু পেছাদাৰী শিক্ষা বিভাগ, গতিকে উচ্চ আৰু পেছাদাৰী কেনেকুৱা ধৰণৰ বৃত্তি মানুহে ল'ব পাৰিব? গতিকে হায়াৰ এডুকেশ্যন কমপ্লিট কৰাৰ পিছত, উচ্চ শিক্ষা সমাপ্তিৰ পিছত তেওঁলোকে কোনটো পেছালৈ যাব? উদাহৰণস্বৰূপে যেনিবা আমি ক'বলৈ বিচাৰিছো, এজন মাষ্টাৰ ডিগ্ৰী বা MA কমপ্লিট কৰাৰ পিছত তেওঁ যদি নেট বা উপযুক্তভাৱে তেওঁ যদি PhD বা ডক্টৰেট ডিগ্ৰী হয়, তেওঁ নিশ্চয় এখন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পেছা হিচাপে তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। কিন্তু কোনোবা যদি কাৰিকৰী লাইনত যায়, কোনোবাই যদি আমাৰ স্বাস্থ্য বিভাগত যায়, তেতিয়াহ'লে আমাৰ কি হ'ব? সেই বিষয়টো হ'ব আমাৰ কেনেকুৱা ধৰণৰ? এইটোৰ পেছাও আমাৰ বেলেগ ধৰণৰ হ'ব। তাৰ পৰৱৰ্তী পেছাটো হৈছে যে শৈক্ষিক ব্যৱস্থাপনা আৰু তথ্য প্ৰণালী বিভাগ। আমাৰ কিছুমান শৈক্ষিক ব্যৱস্থাপনা আছে আৰু তথ্য প্ৰণালী বিভাগ আছে। আমি কিদৰে শৈক্ষিক ব্যৱস্থাপনা কৰিম বা তথ্যবিলাক আমি যোগান ধৰিম, ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ বিষয় আছে। গতিকে শৈক্ষিক ব্যৱস্থাপনা আৰু তথ্য প্ৰণালী বিভাগ এনেকুৱা এটা বিষয়বস্তু য'ত আমাৰ বিভিন্ন শিক্ষা ব্যৱস্থাৰ ব্যৱস্থাপনাবিলাক হাতত লোৱা হয় আৰু তথ্যবিলাক আমি যোগান ধৰি পেলাই তাক প্ৰণালীবদ্ধভাৱে
সজোৱা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে যে প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ শিক্ষা বিভাগ আমি কিদৰে প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলিম নিপাই অন্য এটা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে যে প্ৰশিক্ষণ আমি কিদৰে প্ৰশিক্ষণ দিম বা ক্ষমতা আমি নিৰ্মাণ কৰিম আমি শিক্ষা বিভাগ কেনেদৰে জড়িত কৰিম গতিকে এইখিনি বিষয়বস্তু আমাৰ নিপাত অন্তৰ্ভুক্ত হৈ আছে গতিকে নিপা হৈছে এনেকুৱা এটা বিষয়বস্তু য'ত আমাৰ 4টা বিভাগ আছে আৰু 8টা ইয়াত আমাৰ ডিপাৰ্টমেন্ট আছে কৰ্তৃপক্ষ আছে ডিপাৰ্টমেন্ট আছে যাৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থা আমাৰ কি হয় পৰিচালিত হয় গতিকে এইটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰা এটা বিষয়বস্তু ইয়াৰ উপৰিও আমাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা কেন্দ্ৰীয় চৰকাৰে আমাৰ শিক্ষা বিভাগক পৰিচালনা বা তদাৰক কৰা অন্য এটা ডিপাৰ্টমেন্ট বা বিভাগীয় কৰ্তৃপক্ষ যাক কৈছো শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা অৰ্থাৎ নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন গতিকে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন যিখন আমাৰ ভাৰতত পোন প্ৰথমবাৰৰ বাবে 1993 চনত ইয়াক স্থাপন কৰা হৈছিলে ভাৰতবৰ্ষত আৰু এই যিটো আমাৰ শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পৰামৰ্শ এই পৰামৰ্শটোৰ আমাৰ মূল উদ্দেশ্যটো আছিলে যে আমি কেনেকৈ আমি এচিভিং কৰিম আমি কেনেকৈ লক্ষ্যত উপনীত হ'ম আমি কেনেকৈ আমাৰ আঁচনিবিলাক তৈয়াৰ কৰিম আৰু আমি কিদৰে সমন্বয় সাধন কৰিম বিকাশ সাধনৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত কিদৰে আমি সমন্বয় সাধন কৰিম বা শিক্ষক শিক্ষাৰ প্ৰশিক্ষণ বা ব্যৱস্থা আমি কিদৰে আগবঢ়াই লৈ যাম আমি ভাৰতবৰ্ষক ইয়াৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিয়ে আমাৰ শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা 1993 চনত ইয়াক প্ৰস্তুত কৰা হৈছিল গতিকে এই যেটো আমাৰ এনচিটিৰ মূল লক্ষ্যটো হৈছে যে পৰিকল্পনা আৰু সমন্বিত বিকাশ প্ৰাপ্ত কৰা আমি কোনো এটা পৰিকল্পনা কৰি ল'ব লাগিব আৰু সমন্বিত বিকাশ সাধন আমি কৰি ল'ব লাগিব আমি কিদৰে পৰিকল্পনা কৰিম আৰু সমন্বিত বিকাশ প্ৰাপ্ত কৰিম এইটো এটা হৈছে আমাৰ গুৰুত্বপূৰ্ণ বিষয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে কেন্দ্ৰীয় পৰামৰ্শদাতা শিক্ষা পৰিষদ এইখন হৈছে আমাৰ যিখন এনচিটিই শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা তেওঁলোকে কেন্দ্ৰীয় পৰামৰ্শদাতাৰ এটা বিভাগ যিটো বিভাগে আমাৰ কি কৰে শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতাৰ পিছতে আমাৰ কেন্দ্ৰীয় পৰামৰ্শদাতা শিক্ষা পৰিষদ আহি পৰে যাক আমি কওঁ চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন অৰ্থাৎ কেন্দ্ৰীয় পৰামৰ্শদাতাৰ শিক্ষা পৰিষদ যিখন পৰিষদ আমাৰ ভাৰতবৰ্ষত 1920 চনত প্ৰতিস্থাপন কৰা হৈছিল গতিকে এই যিখন আমাৰ কেন্দ্ৰৰ যিখন পৰামৰ্শদাতা শিক্ষা পৰিষদ এই পৰিষদখনে আমাৰ বিশেষভাৱে আমাৰ কি কৰে সকলোবিলাক তথ্য আৰু পৰামৰ্শ তেওঁলোকে শিক্ষা বিভাগৰ বিকাশৰ কাৰণে প্ৰস্তুত কৰি তোলে গোটেই ভাৰতবৰ্ষতে তেওঁলোকে প্ৰস্তুত কৰি তোলে আৰু ইয়াৰ উপৰিও তেওঁলোকে আমাক কিছুমান পৰামৰ্শ আগবঢ়ায় যিটো পৰামৰ্শ আমি চৰকাৰলৈকে আমি পঠাব পাৰো আমাৰ কেন্দ্ৰীয় চৰকাৰলৈকে আমি কি কৰিব পাৰো এই পৰামৰ্শসমূহ প্ৰেৰণ কৰিব পাৰো গতিকে চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন যিখন 1920 চনত স্থাপন কৰা হৈছিল গতিকে এই যিখন বোৰ্ড এই বোৰ্ডখন হৈছে আমাৰ যিকোনো আমি শিক্ষাৰ ক্ষেত্ৰত আমি প্ৰশ্ন কৰিব পাৰো আৰু আমি বিভিন্ন বিষয়ৰ ওপৰত আমি কি কৰিব পাৰো এডভাইস দিব পাৰো আমি তথ্য সংগ্ৰহ কৰিব পাৰো গুটি আমি ভাৰতবৰ্ষৰ সকলো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আমাৰ যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ বাবে আমি কিছুমান বিষয়বস্তু কি কৰিব পাৰো বিকাশ সাধন কৰিব পাৰো যাক আমি নাম দিছো চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ এখন আমাৰ বিষয়বস্তু যিটো বিষয়বস্তুৱে কি কৰিছে আমাক চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যনৰ লগত ইয়াত জড়িত হৈ আছে ইয়াত যিকোনো শৈক্ষিক প্ৰশ্নৰ ওপৰত আমাৰ পৰামৰ্শ দিয়া হয় আন এটা কাম হ'ল যে তথ্য ৰখা আৰু শৈক্ষিক বিকাশ সম্পৰ্কে কি কৰা হয় পৰামৰ্শ দিয়া হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু এখন পৰিষদ আমাৰ ভাৰত চৰকাৰৰ অধীনত গঠন কৰা হৈছিল যাৰ নাম হৈছে যে মাধ্যমিক শিক্ষাৰ কেন্দ্ৰীয় পৰিষদ গতিকে মাধ্যমিক শিক্ষাৰ যিখন কেন্দ্ৰীয় পৰিষদ এই পৰিষদখনো হৈছে এটা শীৰ্ষ ৰাষ্ট্ৰীয় সংস্থা য'ত সকলোবোৰ কেন্দ্ৰীয়ৰ দ্বাৰা পৰিচালিত বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় হওক নবোদয় বিদ্যালয় হওক তেওঁলোকৰ দ্বাৰা কি হয় পৰিচালিত হয়
গতিকে এই নবোদয় বিদ্যালয় হওক বা কেন্দ্ৰীয় বিদ্যালয় হওক কেভি বা অন্যান্য আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা বা চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰীৰ দ্বাৰা যিবিলাক স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় এই বিদ্যালয়সমূহ তেওঁলোকে অনুমোদিত কৰে আৰু সকলোবিলাক বিষয়বস্তু তেওঁলোকৰ পাঠ্যক্ৰমৰ পৰা শিক্ষণ পদ্ধতিৰ পৰা শিক্ষাৰ সংস্কাৰৰ পৰা মূল্যায়ন পদ্ধতি শিক্ষাগত দক্ষতা উন্নতিকৰণৰ নতুন উদ্ভাৱন প্ৰণালী তেওঁলোকে প্ৰস্তুত কৰি তোলে গতিকে আমাৰ ভাৰত চৰকাৰৰ অধীনত মাধ্যমিক শিক্ষাৰ কেন্দ্ৰীয় পৰিষদখনেও এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে গতিকে গুৰুত্বপূৰ্ণ স্থান লাভ কৰি এক শীৰ্ষ ৰাষ্ট্ৰীয় সংস্থা হিচাপে ই নিয়োজিত হৈছে গতিকে CBSE বোৰ্ডৰ দ্বাৰা অনুমোদিত সকলো কেভি স্কুল বা নবোদয় স্কুল এওঁলোকৰ দ্বাৰা কি হয় পৰিচালিত হয় গতিকে ই শিক্ষণ শিক্ষক পদ্ধতি পৰীক্ষাত সংস্কাৰ মূল্যায়ন পদ্ধতি শিক্ষাগত দক্ষতা উন্নতিকৰণৰ নতুন উদ্ভাৱন ইয়াক প্ৰদান কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু সেইটো হৈছে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল য'ত আমি মুক্তভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান বিদ্যালয় আছে যি বিদ্যালয়ত কোনো ধৰণৰ বয়সৰ সময়সীমা নাথাকে যদি তেওঁলোকে নিজৰ বয়স অনুযায়ী সময়মতে শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হয় তেতিয়াহ'লে এইসকল ব্যক্তিয়ে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ জৰিয়তে নিজৰ গুণগত মানদণ্ডৰ কোৱালিফিকেশ্যনখিনি বা দক্ষতাখিনি তেওঁলোকে আহৰণ কৰি ল'ব পাৰে গতিকে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল যাক আমি শ্বৰ্ট ফৰ্মত বা চমুকৈ NIOS বুলি কৈছো এই NIOS আমাৰ 1989ত কি কৰা হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিলে প্ৰথমবাৰৰ বাবে গতিকে এই ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানখনে আমাৰ বিশেষকৈ সমাজৰ যিবিলাক অসুবিধাগ্ৰস্ত শ্ৰেণী আছে এই অসুবিধাগ্ৰস্ত শ্ৰেণীক কি কৰে শিক্ষা প্ৰদান কৰাটো তেওঁলোকৰ আছিলে লক্ষ্য গতিকে সমাজৰ যিবিলাক অসুবিধাগ্ৰস্ত শ্ৰেণী যিসকলে বিভিন্ন অৰ্থ সামাজিক কাৰণত হওক বা ৰাজনৈতিক কাৰণত হওক তেওঁলোকে কি কৰি আছিলে পিছ পৰি আছিলে গতিকে এই পিছ পৰি থকা ব্যক্তিসকলকো আগবঢ়াই নিবলৈ হলে যিহেতু ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ ভাৰতীয় সংবিধানৰ প্ৰথমটোই লক্ষ্য আছিল যে আমাৰ ভাৰতীয়সকলক শিক্ষিত কৰিব লাগিব ভাৰতীয়সকলক আমি শিক্ষিত কৰিবলৈ হলে আমাৰ সমাজৰ কিছুমান এনেকুৱা ব্যক্তি আছে যিবিলাক দুৰ্বল দুৰ্গম অঞ্চলত আছে তেওঁলোকৰ শিক্ষাৰ পোহৰ নাই সাক্ষৰতা নাই গতিকে এই অসুবিধাগ্ৰস্ত লোকসকলে নিজৰ সময়মতে যেতিয়া শিক্ষা দান বা শিক্ষা গ্ৰহণ কৰিবলৈ নোৱাৰিলে তেতিয়াহ'লে এই বিশেষ ব্যক্তিসকলক আমাৰ কি কৰা হ'ল সমাজৰ অসুবিধাগ্ৰস্ত শ্ৰেণীক শিক্ষা প্ৰদান কৰাটোৱে আছিলে আমাৰ কি নিয়ছৰ মূল লক্ষ্য ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষাৰ পৰামৰ্শদাতা আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক বিদ্যালয় আছে এই বিদ্যালয়বিলাকত যিবিলাক পৰীক্ষা কাৰ্য হয় এই পৰীক্ষা কাৰ্যৰ প্ৰমাণ পত্ৰ দিয়াটো হৈছে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ এটা মূল লক্ষ্য গতিকে ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষাৰ পৰামৰ্শদাতা গতিকে তেওঁলোকক আমি বিভিন্ন প্ৰকাৰৰ পৰামৰ্শ দিব লাগিব আৰু তেওঁলোকে কিদৰে প্ৰমাণ পত্ৰ পাব লাগিব তাৰ বিষয়ে আমি গুৰুত্ব দিব লাগিব এই ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ দুটা পৰীক্ষা অনুষ্ঠিত কৰা হয় ইয়াত দুটা বিভাগত পৰীক্ষা অনুষ্ঠিত কৰা হয় এটা বিভাগ হৈছে মাধ্যমিক শিক্ষাৰ বাবে ভাৰতীয় প্ৰমাণ পত্ৰ আৰু দ্বিতীয়টো হৈছে ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ প্ৰথমটো হৈছে মাধ্যমিক শিক্ষাৰ বাবে ভাৰতীয় প্ৰমাণ পত্ৰ আৰু দ্বিতীয়টো হৈছে ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ গতিকে যেটো মাধ্যমিক শিক্ষাৰ বাবে যেটো ভাৰতীয় প্ৰমাণ পত্ৰ বা ভাৰতীয় বিদ্যালয়ৰ যেটো প্ৰমাণ পত্ৰ এই দুটা ব্যৱস্থাপনা আমাৰ ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানত কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে ইয়াত দুই প্ৰকাৰৰ আমাৰ প্ৰমাণ পত্ৰ যুগুত কৰা হয় এটা হৈছে মাধ্যমিক শিক্ষাৰ বাবে ভাৰতীয় প্ৰমাণ পত্ৰ আৰু দ্বিতীয়টো হৈছে ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ গতিকে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে বৰ্তমান সময়ত ভাৰতৰ বিভিন্ন চুকে কোণে থকা মানুহে কি কৰিছে তেওঁলোকে সময়মতে যেতিয়া শিক্ষা ল'ব নোৱাৰিলে তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ দ্বাৰা কি হ'ল শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে যে আমাৰ ভাৰতবৰ্ষৰ অন্য এটা বিষয়বস্তু হৈছে যে ISE ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ গতিকে কাউন্সিল ফৰ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্সামিনেশ্যন যিখন আমাৰ এই
কাউন্সিল ফৰ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্সামিনেশ্যন, যিখন এটা আন্তৰ্জাতিক এটা সংগঠন আইব, যি আমাৰ 1968ত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে। গতিকে এই যিখন আইব, এই আইবখনে 126খন দেশক আৰু 2257তকৈ অধিক লোকক আন্তৰ্জাতিক শিক্ষাৰ কাৰ্যসূচীত কি কৰিছিলে, প্ৰদান কৰিছিলে। গতিকে এই আইবৰ দ্বাৰা আমাৰ অধ্যয়ন কৰা তিনিটা মুখ্য কাৰ্যসূচী আমাৰ অন্তৰ্ভুক্ত ইয়াত কৰা হৈছে। এই মুখ্য কাৰ্যসূচীকেইটা হৈছে যে প্ৰাথমিক আমাৰ প্ৰগ্ৰেম, মধ্যবৰ্ষৰ প্ৰগ্ৰেম আৰু ডিপ্ল'মা প্ৰগ্ৰেম। গতিকে এই তিনিটা প্ৰগ্ৰেমৰ দ্বাৰা আমাৰ কি হৈছে, আইবৰ দ্বাৰা অধ্যয়ন কৰা তিনিটা কাৰ্যসূচী আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথমটো হৈছে IES, ভাৰতীয় বিদ্যালয় প্ৰমাণ পত্ৰ। গতিকে ভাৰতীয় বিদ্যালয়ৰ যিটো প্ৰমাণ পত্ৰ, এইটো আমাৰ CBSEৰ অধীনত আমাৰ কি কৰা হয়, অন্তৰ্ভুক্ত কৰা হয়। ইয়াতে কি কৰা হয়, ICSE, য'ত ইণ্ডিয়ান চাৰ্টিফিকেট ফৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ কাৰণে প্ৰস্তুত কৰা হ'ল, আৰু ISC, য'ত ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট ইয়াত প্ৰদান কৰা হয়। গতিকে আমাৰ যি আন্তঃৰাষ্ট্ৰীয় আমাৰ ৱেকলাৰিটি সংগঠন, এই ৱেকলাৰিটি সংগঠনেও আমাক কি কৰিছে, ভাৰতীয় শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰাত আমাক সহায় কৰিছে। গতিকে এই যিটো আমাৰ আন্তৰ্জাতিক ৱেকলাৰিটি সংগঠন আইব, এই আইবটো আমাৰ 1968 চনত প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু ইয়াত কিমানখন দেশে অন্তৰ্ভুক্ত হৈছিলে, 126খন দেশ ইয়াত অন্তৰ্ভুক্ত হৈছিলে। আৰু 2257তকৈ অধিক লোক আন্তৰ্জাতিক শিক্ষাৰ কাৰ্যসূচী কি কৰা হৈছিলে, প্ৰদান কৰা হৈছিলে। গতিকে আইবৰ দ্বাৰা অধ্যয়ন কৰা তিনিটা মুখ্য কাৰ্যসূচী হৈছে প্ৰাথমিক প্ৰগ্ৰেম, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ কাৰণে আমাৰ কি কৰা হৈছে, কিছুমান কাৰ্যসূচী হাতত লোৱা হৈছে। মিডল ইয়াৰ প্ৰগ্ৰেম, আমাৰ মাধ্যমিক পৰ্যায়ৰ বাবে কিছুমান প্ৰগ্ৰেম হাতত লোৱা হৈছে। আৰু 3 নম্বৰটো হৈছে ডিপ্ল'মা প্ৰগ্ৰেম, আমাৰ ডিপ্ল'মা কাৰ্যসূচীৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমি যিমানবোৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰিলোঁ, এইকেইটাই হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, বা তেওঁলোকে কেনেকৈ আমাৰ সংগঠন কৰিব, বা আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো তেওঁলোকে কিদৰে আগবঢ়াই নিব এই বিষয়ে আলোচনা কৰিলোঁ। গতিকে এই বিষয়বস্তুটোৱে কি কৰে, আমাৰ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহ কি কৰে, ৰেগুলেট কৰে। গতিকে কেন্দ্ৰীয় দ্বাৰা পৰিচালিত কৰা বা ৰেগুলেট কৰা আমাৰ সকলোবোৰ প্ৰতিষ্ঠানৰ কি আছে, নিজস্ব এটা সুকীয়া তেওঁলোকৰ সংস্থা আছে। আৰু নিজস্ব এই সুকীয়া সংস্থাৰ দ্বাৰা বিভিন্ন সময়ত তেওঁলোকে কি কৰিছে, পৰামৰ্শ আগবঢ়াই আহিছে। গতিকে আমাৰ যিবিলাক কেন্দ্ৰীয় স্তৰৰ বিদ্যালয় আছে, মই পুনৰবাৰ আকৌ আপোনালোকৰ ওচৰত এইটো আৰম্ভ কৰিবলৈ লৈছোঁ, বিষয়বস্তুটো পুনৰবাৰ আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ কেন্দ্ৰৰ দ্বাৰা শাসিত যিবিলাক আমাৰ অঞ্চলত আমাৰ বিদ্যালয় আছে, এই বিদ্যালয়সমূহৰ আকৌ বিভিন্ন প্ৰকাৰৰ আমাৰ ব্যৱস্থাপনাৰ দ্বাৰা পৰিচালিত হয় ভাৰতৰ শিক্ষা ব্যৱস্থা। গতিকে প্ৰতিখন বিদ্যালয়তে আমাৰ কেন্দ্ৰীয় পৰিষদৰ লগত আমাৰ কি আছে, সম্পৰ্ক আছে। গতিকে এই যিবিলাক আমি বিদ্যালয় আছে, এই বিদ্যালয়বোৰত কোনো আপত্তিৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই। গতিকে আমাৰ কেন্দ্ৰীয় স্তৰত যিমান প্ৰকাৰৰ বিদ্যালয় আছে, এই বিদ্যালয়ৰ বিভিন্ন ব্যৱস্থাপনাৰ দ্বাৰা পৰিচালিত হয় ভাৰতৰ শিক্ষা ব্যৱস্থা। গতিকে প্ৰতিখন বিদ্যালয়ে কি কৰে, কেন্দ্ৰীয় পৰিষদৰ দ্বাৰা সম্পৰ্কিত হ'ব লাগে। আৰু ইয়াত কোনো ধৰণৰ আপত্তিৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰত চৰকাৰৰ অন্য এটা আমাৰ বিভাগ আছিলে, যাক আমি কৈছোঁ শিক্ষা মন্ত্ৰালয়। গতিকে শিক্ষা মন্ত্ৰালয়ৰ আগতে আমাৰ MHRD নামেৰে জনজাত আছিল, যিটো 1985 চনত সৃষ্টি কৰা হৈছিলে। গতিকে এই যিটো শিক্ষা মন্ত্ৰালয়, এই শিক্ষা মন্ত্ৰালয়টোৰ মুখ্য উপাদান হৈছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ। গতিকে আমি বিদ্যালয় শিক্ষা কিদৰে আগবঢ়াই নিম, আমি কিদৰে মানুহক সাক্ষৰতাক আমি অন্তৰ্ভুক্ত কৰিম। যদি আমাৰ দেশৰ মানুহবিলাকে সাক্ষৰতা লাভ কৰিব নোৱাৰে, নিৰক্ষৰ হৈ থাকে, তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ জনগণে আৰু বহুত পিছুৱাই যাব। কিন্তু কিয়নো আমাৰ ভাৰত স্বাধীনতাৰ আগতে বহু সময়ত আমাৰ ব্ৰিটিছাৰ্ছবিলাকে বা আমাৰ অন্য ৰাষ্ট্ৰসমূহে আমাৰ কি কৰিছিলে, শাসন ব্যৱস্থা হাতত লৈছিলে। যেতিয়া ব্ৰিটিছাৰ্ছসকল আমাৰ অসমলৈ আহিছিলে বা ভাৰতবৰ্ষলৈ আহিছিলে, তেওঁলোকৰ উদ্দেশ্যটো এনেকুৱা নাছিলে যে ভাৰতীয় জনগণক আমি শিক্ষা প্ৰদান কৰিম। তেওঁলোকৰ উদ্দেশ্যটো আছিল যে আমি ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰি যিখিনি লাভ হ'ব, সকলোখিনি লাভৰ মূল তেওঁলোকে নিজৰ দেশলৈ তেওঁলোকে কি কৰিব, লৈ যাব। গতিকে এই ক্ষেত্ৰত আমাৰ ভাৰতীয়সকল আমাৰ শিক্ষিত হ'ব পৰা নাছিলে। গতিকে ভাৰতীয়সকলক শিক্ষিত কৰিবৰ বাবে আমাৰ শিক্ষা মন্ত্ৰালয়ে কি
কি কৰিছিলে সাক্ষৰতা বিভাগ এটা খুলিছিলে লিটাৰেসি ডিপাৰ্টমেন্ট গতিকে এই লিটাৰেসি ডিপাৰ্টমেন্টৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ কি কৰা হৈছিলে ব্যক্তিসকলক সাক্ষৰতা কৰাৰ বাবে আগবঢ়াই নিয়া হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্যতা শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা প্ৰাইমাৰী এডুকেশ্যন বা প্ৰাথমিক শিক্ষা যদি আমাৰ নাথাকে তেতিয়াহলে আমি সেকেন্ডাৰী এডুকেশ্যনৰ কথা অনুভৱ কৰিব নোৱাৰো অৰ্থাৎ মাধ্যমিক শিক্ষাৰ ফালে আমি যাব নোৱাৰো যদি মাধ্যমিক শিক্ষা আমাৰ ভালদৰে যদি আমি ফলপ্ৰসূ আমি নাপাও তেতিয়াহলে আমাৰ উচ্চ শিক্ষালৈ আমি ঢাপলি মেলিব নোৱাৰো গতিকে আমাৰ শিক্ষা মন্ত্ৰালয়ে কি কৰিছিলে শিক্ষকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলে ইন সাৰ্ভিস এণ্ড প্ৰি সাৰ্ভিস চাকৰি কৰাৰ আগমুহূৰ্তত আৰু চাকৰি কৰাই থকাৰ সময়তো প্ৰশিক্ষণ তেওঁলোকে ল'ব পাৰে ইয়াৰ উপৰিও মধ্যাহ্ন ভোজনৰ কাৰ্যসূচী আমাৰ সময়ে সময়ে কি কৰা হৈছে মধ্যাহ্ন ভোজনৰ কাৰ্যসূচী আমাৰ হাতত লোৱা হৈছে যি কাৰ্যসূচী আমাৰ সেই সময়ত শিক্ষা মন্ত্ৰালয়ে দিয়াৰ ফলস্বৰূপে আমাৰ সৰ্বশিক্ষা অভিযান হওক ৰাইট টু এডুকেশ্যন হওক 2009 এই সকলোবিলাকে কি কৰিছে আমাৰ ভাৰতবৰ্ষত আমাৰ মধ্যাহ্ন ভোজনৰ কাৰ্যসূচী ইমপ্লিমেন্টেশন কৰিছে তাৰ পিছত হৈছে এষ্টাব্লিশিং দা মডেল স্কুল আমি কেনেকুৱা ধৰণৰ মডেল স্কুল আমি পাতিব লাগে আমি মডেল স্কুল অৰ্থাৎ আদৰ্শ স্কুল যিটো বৰ্তমান সময়ত আমাৰ ঠাই বিশেষে মডেল স্কুল আমাৰ আৰম্ভ কৰাৰ বাবে ভাৰত চৰকাৰৰ পৰা আদি কৰি পেলাই আমাৰ ৰাজ্যিক চৰকাৰেও ইয়াৰ মতামত আগবঢ়াইছে গতিকে আমি মডেল স্কুলৰ ওপৰত আমি গুৰুত্ব দিব লাগিব ইয়াৰ উপৰিও বিশেষ শিশুৰ বাবে সামগ্ৰিক শিক্ষা আমাৰ সাধাৰণ শিশুৰ লগতে আমাৰ কিছুমান বাধাগ্ৰস্ত শিশু আছে এই বাধাগ্ৰস্ত শিশুসকলক বৰ্তমান আমাৰ সাধাৰণ শিক্ষাৰ লগতে কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এই বিশেষ শিশুৰ বাবে যেটো সামগ্ৰিক শিক্ষা ইনক্লুসিভ এডুকেশ্যন এই এডুকেশ্যন বা শিক্ষা ব্যৱস্থাৰ দায়িত্ব কোনে লৈছিলে শিক্ষা মন্ত্ৰালয়ে ইয়াৰ এটা গুৰু দায়িত্ব তেওঁলোকে হাতত লৈছিলে গতিকে এই যেটো শিক্ষা মন্ত্ৰালয় এটো আমাৰ বৰ্তমান সময়ত আমি উল্লেখ কৰা এটা ডিপাৰ্টমেন্ট বা বিভাগীয় কৰ্তৃপক্ষ কিন্তু অতীতত এইটো মিনিষ্ট্ৰি অফ এডুকেশ্যন বা শিক্ষা মন্ত্ৰালয়ক আমি কৈছিলো যে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট অৰ্থাৎ মানৱ সম্পদ উন্নয়ন বিকাশ পৰিষদ আৰু বৰ্তমান সময়ত আমি এইটো কওঁ শিক্ষা মন্ত্ৰালয় যেটো 1985 চনত সৃষ্টি কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় যেটো পৰামৰ্শ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় পৰামৰ্শ এই পৰামৰ্শও আমাৰ আগবঢ়োৱা হৈছিল গতিকে শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতাটো হৈছে আমাৰ কি এটা স্থায়িত্বশাসিত সংগঠন যেটো আমাৰ 1961ত 1961 চনত ইয়াক কি কৰা হৈছিল ৰূপায়ণ কৰা হৈছিল গতিকে যেটো আমাৰ NCERT নেশনাল কাউন্সিল অফ টিচাৰ্ছ এডুকেশ্যন এণ্ড ৰিচাৰ্চ এইটোৱে আমাৰ মূল উদ্দেশ্যটো আছিল কি যে আমি গৱেষণা কৰিব পাৰিব লাগিব আমাৰ গৱেষণা থাকিব লাগিব ৰিচাৰ্চ থাকিব লাগিব পাঠ্যক্ৰমৰ ক্ষেত্ৰত হওক আমাৰ টিচিং মেথডলজিৰ ক্ষেত্ৰত হওক আমি যিখিনি পাঠদান কৰিম তাৰ উপাদানসমূহৰ ওপৰত হওক আমাৰ শিক্ষাৰ সংস্কাৰৰ ক্ষেত্ৰত হওক এক্সামিনেশ্যন ইন ইভালুৱেশ্যন পৰীক্ষা আৰু মূল্যায়ন ব্যৱস্থাৰ ক্ষেত্ৰতে হওক ইন সাৰ্ভিস ট্ৰেইনিং এণ্ড প্ৰি সাৰ্ভিস ট্ৰেইনিং এই দুটা ট্ৰেইনিঙৰ ক্ষেত্ৰতেই হওক আমি যিকোনো ধৰণৰ বিষয়বস্তুৰ ওপৰত আমি গৱেষণা কৰিব লাগিব ইয়াৰ উপৰিও আমাৰ যেটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব যে শিক্ষা ব্যৱস্থা আমি কিদৰে উন্নতি সাধন কৰিম শিক্ষা ব্যৱস্থা আমি কিদৰে আগবঢ়াই লৈ যাম গতিকে এই বিষয়ৰ ওপৰতো আমি গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে প্ৰশিক্ষণ আমি প্ৰশিক্ষণ কিদৰে দিম আমি শিক্ষকসকলক কিদৰে প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলিম এই প্ৰশিক্ষণ প্ৰাপ্ত কৰি তোলা বিষয়বস্তুবিলাক কি হ'ব কত আমি প্ৰশিক্ষণ দিব পাৰিম গতিকে আমি কেনেকুৱা ঠাইত প্ৰশিক্ষণ দিব পাৰিম গতিকে এইটো দায়িত্ব হৈছে আমাৰ NCERT ইয়াৰ উপৰিও আমি ৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম আমি প্ৰস্তুত কৰিম কেনেকুৱা ধৰণৰ মডেলস আমি উলিয়াম বা পাঠ্যক্ৰমত আমি কি ধৰণৰ মেথডলজি ইউজ কৰিম কোনটো মেথড কোনটো বিষয়ৰ ওপৰত আমি প্ৰয়োগ কৰিম এইটো বিষয়বস্তুৰ ওপৰতো আমি কি কৰিছিলো কিছুমান বিষয়বস্তু আগবঢ়াইছিলো যেটো বিষয়বস্তুক আমি কৈছো যে এইটো হৈছে আমাৰ কি গৱেষণা উন্নতি প্ৰশিক্ষণ দিয়াৰ পিছত আমি কি কৰিব লাগিব আমাৰ বিদ্যালয় শিক্ষা সম্প্ৰসাৰিত কৰিব লাগিব আমি বহল দৃষ্টিভংগীৰে আমি চাব লাগিব
আৰু বহল দৃষ্টিভংগীৰে চোৱাৰ পিছত আমি কি কৰিব লাগিব ইয়াৰ প্ৰকাশৰ ব্যৱস্থা কৰিব লাগিব গতিকে প্ৰকাশ আমি কিদৰে কৰিম আমি প্ৰকাশন কিদৰে কৰিম প্ৰকাশন নকৰিলে আমাৰ বিষয়বস্তু কি নহব আগবাঢ়ি যাব আমি নোৱাৰিম বিদ্যালয় শিক্ষা আমি আগবঢ়াব নোৱাৰিম ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে বিভাজনৰ কাৰ্যকলাপ আমি আমাৰ যিখিনি কাৰ্যকলাপ আছে আমাৰ বিদ্যালয় শিক্ষাৰ যিবিলাক কাৰ্যকলাপ আছে the functional activities of the school আমাৰ যিখিনি বিভাজীয় কাৰ্যকলাপ আছে আমি যিখিনি ফাংচনছ কৰো এই কাৰ্যকলাপখিনি আমি কিদৰে ডিস্ট্ৰিবিউট কৰিম আমি কিদৰে বিভাজন কৰিম আমি কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ সেন্ট্ৰেল গভৰ্নমেন্টক কিদৰে দিম আৰু ৰাজ্যিক চৰকাৰ আৰু ষ্টেট গভৰ্নমেন্টক আমি কিদৰে আমি এই বস্তুটো প্ৰভাইড কৰিম আমি কিদৰে দিম ইয়াৰ ওপৰতো আমাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হৈছিল ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসন পৰিষদ এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু এই বিষয়বস্তুৰ ওপৰতে আমাৰ কি কৰা হৈছিল আমাৰ শিক্ষা ব্যৱস্থা আমাৰ বিদ্যালয় শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়া হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ অন্য এটা গুৰুত্বপূৰ্ণ বিভাগ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগ যাক আমি কৈছো যে নিপা গতিকে নিপা হৈছে এনেকুৱা এটা আমাৰ ভাৰত চৰকাৰৰ বিভাগ য'ত আমাৰ সকলোবিলাকৰ শৈক্ষিক আমাৰ কি কৰা হয় বিভাগীয় পৰিকল্পনা কৰা হয় আৰু প্ৰশাসনৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে এই নিপা সাধাৰণতে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা আছে নেশ্যনেল ইউনিভাৰ্চিটি আছে গতিকে এই বিশ্ববিদ্যালয়সমূহক কি কৰা হয় এডুকেশ্যনেল প্লেনিং শিক্ষণীয় পদ্ধতি এণ্ড এডমিনিষ্ট্ৰেশ্যন আৰু প্ৰশাসনৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াৰ উপৰিও যিবিলাক এজেন্সি আছে যিবিলাক স্থানীয় আমাৰ এজেন্সি আছে বা দল আছে আৰু আমাৰ ইনষ্টিটিউট আছে আমাৰ অনুষ্ঠান আছে প্ৰতিষ্ঠান আছে এইবিলাকক আমি বিভাগীয় তেওঁলোকে কি কৰে শৈক্ষিক কিছুমান পৰিকল্পনা বা কিদৰে তেওঁলোকে পদ্ধতিমূলকভাৱে আগবাঢ়ি যাব প্ৰশাসন ব্যৱস্থা কি হ'ব ইয়াৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে গতিকে নিপাই সাধাৰণতে কি কৰে 8টা বিভাগ আছে নিপাত আমাৰ 8টা বিভাগ আছে এই 8টা বিভাগ হৈছে প্ৰথমটো হৈছে যে শৈক্ষিক পৰিকল্পনা বিভাগ শিক্ষা ব্যৱস্থা কিদৰে পৰিকল্পনা কৰা হ'ব ৰাজ্যিক পৰ্যায়ত হওক বা কেন্দ্ৰ পৰ্যায়ত হওক বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত হওক বা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত হওক আমাৰ শৈক্ষিক পৰিকল্পনাৰ এটা কি আছে বিভাগ আছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্যটা বিষয়ৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে সেইটো হৈছে শৈক্ষিক প্ৰশাসন তেওঁলোকৰ প্ৰশাসন ব্যৱস্থা আমাৰ কেনেকুৱা হ'ব লাগিব গতিকে আমি প্ৰশাসনৰ ওপৰত কিদৰে গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ উপৰিও অন্য এটা আমাৰ বিভাগ আছে যে শৈক্ষিক বৃত্তি আমাৰ যিটো যাৱতীয় বিত্ত যোগান ধৰা হয় আমি কিদৰে এই বৃত্তি যোগান ধৰিম আমি কিদৰে আমি ফাইনেন্স আমি ডিস্ট্ৰিবিউট কৰিম ইয়াৰ ওপৰতো আমাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হয় শৈক্ষিক নীতি আমাৰ এডুকেশ্যনেল কিছুমান প্ৰিন্সিপলছ আছে আমি এই শৈক্ষিক নীতিসমূহ আমি কিদৰে আমি আগবঢ়াই নিব পাৰিম শৈক্ষিক দিশত আমি কিদৰে কি প্ৰিন্সিপলছ আমি কি নীতি উপাদান সংলগ্ন কৰিব পাৰিম ইয়াৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয় ইয়াৰ উপৰিও কিছুমান বিভাগীয় বিদ্যালয় আছে যিবিলাক বিদ্যালয়ৰ দ্বাৰা আমাৰ কি হয় বিভাগ অনুযায়ী আনুষ্ঠানিক শিক্ষা হওক অনানুষ্ঠানিক শিক্ষা হওক অগতানুগতিক শিক্ষা হওক বিভিন্ন বিভাগৰ বিদ্যালয়সমূহ আমাৰ ৰাজ্যিক চৰকাৰৰ বিভিন্ন বা কেন্দ্ৰীয় চৰকাৰৰ এই বিভাগীয় বিদ্যালয়সমূহে নিপাই কি কৰে প্ৰশাসন বা নিয়ন্ত্ৰিত কৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে অনানুষ্ঠানিক শিক্ষা আমাৰ কিছুমান মানুহে এতিয়াও আনুষ্ঠানিক শিক্ষাৰ পৰা তেওঁলোকে আনুষ্ঠানিক শিক্ষা ল'ব পৰা নাই গতিকে তেওঁলোকৰ কাৰণে এটা বিশেষ সুবিধাৰ বাবে কি কৰা হৈছে অনানুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে গতিকে এই অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ দ্বাৰা আমি কি কৰিব পাৰো যিসকল ব্যক্তিয়ে কোনো ধৰণৰ শিক্ষা ব্যৱস্থা তেওঁলোকৰ নিজৰ বয়স অনুযায়ী আনুষ্ঠানিকভাৱে ল'ব নোৱাৰিলে ফৰ্মেলি ল'ব নোৱাৰিলে গতিকে তেওঁলোকক কি কৰা হৈছে ইনফৰ্মেলি অৰ্থাৎ অনানুষ্ঠানিকভাৱে শিক্ষা লোৱাৰ বাবে নিপাই কি কৰিছে পৰিকল্পনা হাতত লৈছে অনানুষ্ঠানিকভাৱে শিক্ষাৰ যিটো দায়িত্ব বা তদাৰক এইটো আমাৰ নিপাত থাকে ইয়াৰ উপৰি উচ্চ আৰু পেছাদাৰী শিক্ষা বিভাগ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আমাৰ শিক্ষা ব্যৱস্থা আগবঢ়াই লৈ যাব আৰু পেছাদাৰী শিক্ষা বিভাগ কি পেছাত তেওঁলোকে জড়িত হৈ থাকিব তেওঁলোকৰ বৃত্তিটো কি হ'ব কাৰিকৰী দিশত হওক বা স্বাস্থ্য দিশতে হওক বা শাৰীৰিক দিশতে হওক বা আমাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত কোনটো পেছা শিক্ষা বিভাগৰ লগত জড়িত থাকিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত এইটো আমাৰ নিপাই কি কৰে তদাৰক কৰে ইয়াৰ উপৰি আমাৰ শৈক্ষিক ব্যৱস্থাপনা আমাৰ কেনেকুৱা হৈ থাকিব বা তথ্য প্ৰণালী বিভাগ আমাৰ যেটো ইনফৰমেশন ডিপাৰ্টমেন্ট আছে এই বিভাগটো আমি কিদৰে গঢ় লৈ উঠিম গতিকে শৈক্ষিক ব্যৱস্থাপনা হৈছে আমাৰ এটা বিশেষ বিষয়বস্তু যি নিপাৰ দ্বাৰা আমাৰ পৰিচালিত হয়
ইয়াৰ উপৰিও আমাৰ কি আছে প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ শিক্ষা বিভাগ আমাৰ কিছুমান প্ৰশিক্ষণৰ বিষয়বস্তু আছে আমি কিদৰে প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলিম আৰু ক্ষমতা নিৰ্মাণ শিক্ষা বিভাগ আমি কিদৰে ক্ষমতাত নিজকে নিয়োজিত কৰিব পাৰিম এই বিষয়ৰ ওপৰতো আমাৰ নিপাই কি কৰিব পাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে গতিকে নিপাত এই ৮টা বিভাগ কি কৰা হৈছে আমাৰ শিক্ষা বিভাগক সামৰি লোৱা হৈছে যি সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে তেওঁলোকৰ দ্বাৰা পৰিচালিত হয় আৰু তেওঁলোকৰ দ্বাৰা আগবাঢ়ি যোৱাত সহায় কৰে প্ৰথমটোৱে হৈছে যে শৈক্ষিক পৰিকল্পনা বিভাগ দ্বিতীয়টো হৈছে কি শৈক্ষিক প্ৰশাসন বিভাগ তৃতীয়টো হৈছে যে শৈক্ষিক বিত্ত বিভাগ চতুৰ্থটো হৈছে যে শৈক্ষিক নীতি বিভাগ তাৰ পৰৱৰ্তীটো বিভাগটো হৈছে বিভাগীয় আমাৰ কিছুমান বিদ্যালয় থাকে তাৰ পৰৱৰ্তীটো হৈছে যে অনানুষ্ঠানিক শিক্ষা বিভাগ তাৰ পৰৱৰ্তীটো হৈছে যে উচ্চ আৰু পেছাদাৰী শিক্ষা বিভাগ তাৰ পৰৱৰ্তীটো হৈছে শৈক্ষিক ব্যৱস্থান আৰু তথ্য প্ৰণালী বিভাগ তাৰ পৰৱৰ্তীটো হৈছে প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ শিক্ষা বিভাগ ইয়াৰ পিছত আমাৰ আহিল যে অন্য এটা সংস্থা যিটো সংস্থাই আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত বিশেষ ধৰণৰ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়সমূহক পৰামৰ্শ দিবৰ বাবে এই সংস্থাটো গঠন কৰা হৈছিল যাক আমি কৈছো নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন আৰু যাক চমুকৈ কোৱা হয় NCTE গতিকে NCTE বা শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় যিখন পৰামৰ্শদাতা আমাৰ আয়োগ এই আয়োগখনেও ভাৰতীয় শিক্ষা ব্যৱস্থাত শিক্ষকসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে এই পৰামৰ্শদাতা আমাৰ বিষয়বস্তুখিনি আমাক আৰম্ভ কৰা হৈছিলে যিখন 1993 ইয়াক প্ৰস্তুত কৰি তোলা হৈছিলে ইয়াৰ মূল লক্ষ্যটো আছিলে কি যে আমি যিবিলাক কাৰ্যসূচী হাতত লম যিবিলাক আমি সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সহায় কৰিম আমি শিক্ষণৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰিম আমাৰ দেশখন উন্নতি কৰিব পাৰিম ইয়াৰ ওপৰত আমাৰ নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে গতিকে আমাৰ যিবিলাক বিদ্যালয় আছে আমাৰ যিবিলাক শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় আছে এই মহাবিদ্যালয়বিলাকক আমি কিদৰে পৰিকল্পনা কৰিম কিদৰে পৰিকল্পিত কৰিম আৰু সমন্বিত বিকাশ আমি কিদৰে কৰিম ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে ইয়াৰ উপৰিও আমাৰ কিছুমান এনেকুৱা বিষয়বস্তু আছে যি আমাৰ নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে কি কৰে সময়ে সময়ে আমাক শিক্ষকবিলাকক প্ৰশিক্ষণ দিবৰ বাবে প্ৰস্তুত কৰি তোলে গতিকে আমাৰ যিবিলাক ৰিফ্ৰেছাৰ কোৰ্চ আছে পুনৰুদ্দীপ পাঠ্যক্ৰম আছে এই পুনৰুদ্দিত পাঠ্যক্ৰমৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ সকলোবিলাক আমাৰ প্ৰাইমেৰী স্কুল হওক আমাৰ প্ৰাথমিক বিদ্যালয় হওক ছেকেণ্ডাৰী স্কুল হওক মাধ্যমিক বিদ্যালয় হওক জুনিয়ৰ ছেকেণ্ডাৰী হওক উচ্চতৰ মাধ্যমিক বিদ্যালয় হওক সকলো পৰ্যায়ৰ বিদ্যালয় শিক্ষকবিলাকে যিহেতু আমাৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰশিক্ষণ ল'বলৈ আহে গতিকে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে ইয়াৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গতিকে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন হৈছে এখন গুৰুত্বপূৰ্ণ আমাৰ আইন বা গুৰুত্বপূৰ্ণ এখন কাউন্সিল যিখন কাউন্সিলে কেৱল আমাৰ ভাৰতবৰ্ষত শিক্ষকসকলক প্ৰশিক্ষণ দিবৰ বাবে যিসমূহ আমাৰ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰা হৈছে এই শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়বিলাকক তদাৰক কৰাটোৱে হৈছে আমাৰ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ দায়িত্ব গতিকে এই শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়বিলাকত যিবিলাক শিক্ষক নিয়োজিত হয় তেওঁলোকে কেনেকুৱা মানদণ্ডৰ হ'ব লাগিব সেই বিদ্যালয়খন চলিবৰ বাবে কোনটো নিয়মত তেওঁলোকক তদাৰক কৰা হ'ব এই বিষয়বস্তুটো আমাৰ নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ লগত সংযোজন হৈ আছে গতিকে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন হৈছে এখন গুৰুত্বপূৰ্ণ আমাৰ কাউন্সিল যিখন কাউন্সিলে আমাৰ সকলোবিলাক বিষয়বস্তুৰ ওপৰতে আমাৰ কি কৰে পৰিকল্পনা আমাৰ আগবঢ়াই বা বিকাশপ্ৰাপ্ত কৰি তোলাৰ ক্ষেত্ৰত আমাৰ সহায় কৰে ইয়াৰ পিছত আমাৰ আছে কেন্দ্ৰীয় পৰামৰ্শদাতা শিক্ষা বিভাগ দ্য চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন যিখন বোৰ্ড আমাৰ 1920 চনত প্ৰতিস্থাপন কৰা হৈছিলে এই বোৰ্ডখনে আমাক সময়ে সময়ে বহুতো পৰামৰ্শ দি আহিছে ইয়াত যিকোনো শৈক্ষিক প্ৰশ্নৰ ওপৰত পৰামৰ্শ দিয়া হয় ইয়াৰ অন্য এটা কাম হ'ল আমাৰ তথ্য বা ইনফৰমেশ্যন আমি কি কৰিব লাগিব ৰক্ষা কৰিব লাগিব আৰু শৈক্ষিক বিকাশ সম্পৰ্কে আমি কি কৰিব লাগিব পৰামৰ্শ দিব লাগিব
আমি ইয়াত যিকোনো শৈক্ষিক প্ৰশ্নৰ ওপৰত পৰামৰ্শ দিব লাগিব ইয়াৰ অন্য এটা কাম হ'ল তথ্য ৰখা আৰু শৈক্ষিক বিকাশ সম্পৰ্কে পৰামৰ্শ দিয়া ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ অন্য এখন বিষয়বস্তু এখন পৰিষদ আছে যিখনক কৈছো যে মাধ্যমিক শিক্ষাৰ কেন্দ্ৰীয় পৰিষদ চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন এই চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন যাক আমি কৈছো CBSE এইখন এখন বোৰ্ড আমাৰ ভাৰতবৰ্ষৰ CBSEৰ অধীনত যিমানবিলাক স্কুল আছে বা বিদ্যালয় আছে এই বিদ্যালয়বিলাকক অনুমোদিত কৰা এই বিদ্যালয়সমূহক স্বীকৃতি দিয়া এই বিদ্যালয়সমূহক পৰিচালনা কৰা এই বিদ্যালয়সমূহক নিয়ন্ত্ৰিত কৰা পাঠ্যক্ৰম প্ৰস্তুত কৰা পৰীক্ষা ব্যৱস্থা মূল্যায়নৰ ব্যৱস্থা এই সকলোবিলাক আমাৰ চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যনৰ দ্বাৰা কি হয় নিয়ন্ত্ৰিত হয় গতিকে এইখন এখন গুৰুত্বপূৰ্ণ বোৰ্ড যিখন বোৰ্ডে আমাৰ ভাৰতবৰ্ষৰ সকলো বিষয়বস্তুৰ ওপৰতে গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে এই যিখন CBSE বোৰ্ড এই CBSE বোৰ্ডখনৰ আমাৰ 10টা ৰিজনাল অফিচ আছে আমাৰ ভাৰতবৰ্ষত আমাৰ 10টা ৰিজনাল অফিচ আছে আঞ্চলিক কেন্দ্ৰ আছে এই আঞ্চলিক কেন্দ্ৰসমূহৰ দ্বাৰা আমাৰ CBSE বোৰ্ডে সকলোবিলাক কাম কাজ তেওঁলোকে ভাৰতবৰ্ষত ভগাই দিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা সংস্থা আছে যিটো সংস্থাই আমাৰ CBSE স্কুলৰ দৰে আমাৰ অন্য এটা সংস্থায়ো আমাৰ কি কৰে মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষা যোগান ধৰে গতিকে আমাৰ চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যনটো হৈছে এনেকুৱা এটা সংস্থা শীৰ্ষ ৰাষ্ট্ৰীয় সংস্থা যি এই বোৰ্ডখনৰ দ্বাৰা আমাৰ সকলো কেন্দ্ৰীয় বিদ্যালয় আৰু নবোদয় বিদ্যালয় কি কৰা হয় পৰিচালিত হয় আৰু এই যিখন মাধ্যমিক শিক্ষাৰ কেন্দ্ৰীয় পৰিষদ আছে ই কৰে আমাৰ কি কৰে শিক্ষণ প্ৰশিক্ষণৰ পদ্ধতি দিয়ে পৰীক্ষাত সংস্কাৰৰ ব্যৱস্থা কৰে মূল্যায়ন পদ্ধতি কৰে শিক্ষাগত দক্ষতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে উন্নতিকৰণৰ বাবে নতুন বিষয়বস্তু আমাৰ উদ্ভাৱন কৰে এই বিষয়বস্তুৰ ওপৰতে আমাৰ গুৰুত্ব প্ৰদান কৰা হয় ই শিক্ষণ পদ্ধতি দিয়ে পৰীক্ষাৰ সংস্কাৰৰ ব্যৱস্থা কৰে মূল্যায়ন পদ্ধতি ব্যৱস্থা কৰে শিক্ষাগত দক্ষতা ব্যৱস্থা কৰে উন্নীতকৰণৰ বাবে নতুন উদ্ভাৱন আমাৰ প্ৰদান কৰে গতিকে CBSE the Central Board of Secondary Education গতিকে এইখন এখন আমাৰ গুৰুত্বপূৰ্ণ শিক্ষাৰ বোৰ্ড ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন গুৰুত্বপূৰ্ণ বোৰ্ড আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আহি পৰিছে যিখন বোৰ্ডেও আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা তেওঁলোকে পৰিচালিত কৰে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল গতিকে আমাৰ যিটো নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল এইটো আমাৰ ভাৰতবৰ্ষত 1989ত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল এইখন হৈছে এখন স্থায়িত্বশাসিত পৰিষদ ইট ইজ অটনমাছ বডি স্থায়িত্বশাসিত পৰিষদ যিখন ভাৰতবৰ্ষত 1989ত প্ৰতিষ্ঠা কৰা হৈছিলে এই ৰাষ্ট্ৰীয় যিখন মুক্ত বিদ্যালয় প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানখনে আমাৰ সমাজৰ যিবিলাক অসুবিধাগ্ৰস্ত শ্ৰেণী আছে যিবিলাক অসুবিধাগ্ৰস্ত ব্যক্তি আছে এই ব্যক্তিসকলক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দি অহা হৈছে ইয়াৰ উপৰিও আমাৰ ভাৰতীয় বিদ্যালয়ৰ যিবিলাক আমাৰ প্ৰমাণ পত্ৰ আছে এই প্ৰমাণ পত্ৰৰ পৰীক্ষাৰ পৰামৰ্শদাতা হিচাপেও আমাৰ NIOS বা নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙে ইয়াৰ কাম কৰে ইয়াত আমাৰ দুই ধৰণে পৰীক্ষা ব্যৱস্থা অনুষ্ঠিত কৰা হয় এটা হৈছে ICSE আৰু এটা হৈছে ISE প্ৰথমটো হৈছে মাধ্যমিক শিক্ষাৰ বাবে ভাৰতীয় প্ৰমাণ পত্ৰ আৰু দ্বিতীয়টো হৈছে ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ গতিকে এই বিষয়বস্তুৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমাৰ কি কৰা হয় ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠান আমাৰ অন্তৰ্ভুক্ত কৰা হয় গতিকে আমাৰ এই শিক্ষা ব্যৱস্থাৰ এই বোৰ্ডসমূহে বা পৰিষদসমূহে ভাৰতীয় শিক্ষা ব্যৱস্থাত বহুতো গুৰুত্বপূৰ্ণ বিষয়বস্তু আমাৰ আগবঢ়াই আহিছে গতিকে এই বিষয়বস্তুৰ ওপৰত আলম লৈয়ে আমাৰ শিক্ষা ব্যৱস্থা বা বিদ্যালয় শিক্ষা ব্যৱস্থা আমাৰ আগবাঢ়ি গৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা আমাৰ বোৰ্ড আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত আহি পৰিছিলে সেইখন হৈছে কি যে আইবো ইণ্টাৰনেশ্যনেল বেকালেটি সংগঠন গতিকে আন্তৰ্জাতিক যিখন বেকালেটি সংগঠন গতিকে এই বেকালেটি সংগঠনখন আমাৰ 1968ত কি কৰা হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিলে এই যিখন আইবোখনে আমাৰ ভাৰতবৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ কি কৰা হৈছিলে শিক্ষাৰ ব্যৱস্থা পৰিচালনা কৰিছিলে বিশেষকৈ এই
যিখন পৰিষদ এই পৰিষদখনে আমাৰ ভাৰতত বিশেষকৈ ছুইজাৰলেণ্ড জাৰ্মানী এইবিলাক দেশৰ আমাৰ শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে আৰু গুৰুত্ব প্ৰদান কৰি পেলাই 126খন দেশক তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিলে ইয়াৰ ভিতৰত 2257তকৈ অধিক লোকক আন্তৰ্জাতিক শিক্ষাৰ কাৰ্যসূচী তেওঁলোকে প্ৰদান কৰিছিলে গতিকে এই যি 126খন দেশ আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰিছিলে 2257তকৈ অধিক লোকক আন্তৰ্জাতিক শিক্ষাৰ কাৰ্যসূচী ইয়াত প্ৰদান কৰিছিলে গতিকে এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ বিষয় ইয়াৰ উপৰিও আমাৰ IBO এই IBOৰ দ্বাৰা অধ্যয়ন কৰা তিনিটা মুখ্য কাৰ্যসূচী হৈছে যে তেওঁলোকে কি কৰে প্ৰাথমিক শিক্ষাৰ বিষয়বস্তু সামৰি লয় প্ৰাথমিক শিক্ষাৰ বিষয়বস্তু সামৰি লয় মাধ্যমিক শিক্ষাৰ বিষয়বস্তু সামৰি লয় আৰু যিবিলাক ডিপ্লোমা যিবিলাক প্ৰগ্ৰাম আছে বা আঁচনি আছে এই সমূহ তেওঁলোকে সামৰি লয় এইখিনি আছিল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত একোটা পৰিষদ বা সংস্থা ভাৰতীয় সংস্থা যি কেন্দ্ৰীয়ভাৱে তেওঁলোকে আমাৰ কেন্দ্ৰৰ বিষয়বস্তুৰ লগতে তেওঁলোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহক তেওঁলোকে তদাৰক কৰে আৰু বিভিন্ন ধৰণৰ পৰামৰ্শ তেওঁলোকে সময়ে সময়ে আগবঢ়াই আহে গতিকে এই যেটো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যেটো তদাৰক বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত যেটো তদাৰক কৰা হয় ইয়াৰ পিছতে আমাৰ ৰাজ্যিক ভিত্তিটো কি কৰা হয় কিছুমান বিদ্যালয় আমাৰ নিয়ন্ত্ৰিত হয় বা পৰিচালিত হয় গতিকে এই ৰাজ্যিক ভিত্তিত যিবিলাক আমাৰ বিদ্যালয়সমূহ পৰিচালিত হয় তাৰ ভিতৰত এটা উল্লেখযোগ্য হৈছে যে SCERT State Council of Educational Research and Training গতিকে NCERT নিচিনাকৈ আমাৰ SCERTও কি কৰে আমাৰ ৰাজ্যত থকা বিদ্যালয়সমূহৰ তদাৰক কৰে এই বিদ্যালয়সমূহৰ সংস্কাৰৰ কাৰণে তেওঁলোকে বহুতো পৰামৰ্শ আগবঢ়াই যায় গতিকে তেওঁলোকে পাঠ্যক্ৰমৰ ক্ষেত্ৰত হওক নতুন মডুলৰ ক্ষেত্ৰত হওক বা বিভিন্ন মেথডলজিৰ ক্ষেত্ৰত হওক গতিকে এই ক্ষেত্ৰত আমাৰ কি কৰে আমাৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ আৰু ট্ৰেইনিঙে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তেওঁলোকে গৱেষণা কেনেদৰে কৰিব আমাৰ ৰাজ্যিক পৰ্যায়ত কিদৰে গৱেষণা কৰিব আমাৰ পাঠ্যক্ৰমৰ বিষয়বস্তু কি হ'ব সময়ে সময়ে আমাৰ পাঠ্যক্ৰম পৰিৱৰ্তনৰ বাবে আমি কি বস্তু আমি অন্তৰ্ভুক্ত কৰিম বিভিন্ন ধৰণৰ বিষয়বস্তু আমাৰ SCERTত অন্তৰ্ভুক্ত থাকে ইয়াৰ উপৰিও আমাৰ SCERTয়ে কি কৰে আমাৰ বিভিন্ন এজেন্সিৰ লগত কোঅৰ্ডিনেশন বা সমন্বয় সাধন কৰে বিশেষকৈ SSA সৰ্ব শিক্ষা অভিযান ৰামসা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ডায়েট ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং এনেকুৱা সংস্থাবিলাকৰ লগত আমাৰ SCERTয়ে কি কৰে সংযোগ স্থাপন কৰে ইয়াৰ উপৰিও তেওঁলোকে কিছুমান ফাইনেন্সিয়েল এসিস্টেন্ট বা আমাৰ অৰ্থনৈতিক সহায় অনুদান তেওঁলোকে আগবঢ়ায় ইয়াৰ উপৰি আমাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰে বিশেষকৈ আমাৰ যিবিলাক অধ্যক্ষ আছে ট্ৰেইনিং অফ প্ৰিন্সিপালস অধ্যক্ষবিলাকক আমাৰ ট্ৰেইনিং দিয়া হয় আমাৰ যিবিলাক হেডমাস্টাৰ আছে হেডমাস্টাৰ সকলক দিয়া হয় শিক্ষকসকলক দিয়া হয় টিচাৰ্স এডুকেটৰ্স বিলাকক দিয়া হয় এইখিনি বস্তু আমাৰ কি কৰা হয় তেওঁলোকে প্ৰশিক্ষণ আগবঢ়ায় গতিকে তেওঁলোকে আগবঢ়ায় ইয়াৰ উপৰিও তেওঁলোকে কিছুমান বস্তু সুপাৰভাইজিং কৰে তদাৰক কৰে বিশেষকৈ এলিমেন্টাৰী এডুকেশ্যনৰ টিচাৰ ট্ৰেইনিঙৰ ক্ষেত্ৰত শিক্ষণ প্ৰশিক্ষণৰ ক্ষেত্ৰত আমাৰ SCERT কিছুমান বস্তু আমাৰ তদাৰক কৰে ইয়াৰ উপৰিও তেওঁলোকে কিছুমান ডেভেলপমেন্টাল ট্ৰেইনিং পেকেজ বা টিচিং লাৰ্নিং মেটেৰিয়েলছ তেওঁলোকে প্ৰভাইড কৰে শিক্ষণ প্ৰশিক্ষণৰ বাবে বা শিক্ষণ প্ৰদানৰ বাবে আমাৰ যিবিলাক সামগ্ৰীৰ দৰকাৰ এইখিনি আমাক কোনে প্ৰদান কৰে SCERTয়ে প্ৰদান কৰে গতিকে SCERT এটা ৰাজ্যিক পৰ্যায়ৰ সংস্থা যিটো সংস্থাই আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত কি কৰে তেওঁলোকে বিশেষভাৱে আমাৰ যিকোনো বিষয়বস্তু বিদ্যালয়ত তেওঁলোকে মেটেৰিয়েলছ হওক বা অন্যান্য বস্তুবিলাক তেওঁলোকে সাপ্লাই দিয়ে ইয়াৰ উপৰিও আমাৰ কিছুমান সেমিনাৰ থাকে কৰ্মশালা থাকে বা তেওঁলোকৰ প্ৰকল্প কিছুমান থাকে গতিকে আমাৰ কিছুমান এক্সিবিশন থাকে শিক্ষকসকলৰ বাবে বা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত বিভিন্ন লেভেলৰ ক্ষেত্ৰত এইখিনি তদাৰক কৰাৰ দায়িত্ব হৈছে আমাৰ কি SCERT দ্বাৰা পৰিচালিত হয় ইয়াৰ উপৰিও আমাৰ কিছুমান নোডাল এজেন্সি আছে আমাৰ স্থানীয়ভাৱে কিছুমান নোডাল এজেন্সি আছে যিবিলাক চৰকাৰ আৰু প্ৰাইভেট ব্যক্তিগত অনুষ্ঠানৰ দ্বাৰা ইয়াক কোঅৰ্ডিনেশন কৰা হয় আৰু SCERTয়ে কি কৰিছে বিশেষভাৱে আমাৰ ডায়েটৰ লগত সংযোগ হৈ পেলাই তেওঁলোকে আমাৰ মনিটৰিং ব্যৱস্থা কৰা হৈছে গতিকে এই মনিটৰিং ব্যৱস্থাত আমাৰ কি কৰা হৈছে ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ উপৰিও আমাৰ যিবিলাক ব্যক্তিগত
বিষয়বস্তুৰ ওপৰত আমাৰ সংলগ্ন ৰখা হয় যিবিলাক আমাৰ আঁচনি আছে বা আমাৰ কৰেছপন্ডেন্স আমাৰ কিছুমান কোৰ্স আছে কৰেছপন্ডেন্ট বিষয় আছে এই বিষয়সমূহৰো আমাৰ যিবিলাক প্ৰফেশনেল ডেভেলপমেন্ট বা বিত্তীয় যিটো আমাৰ বিকাশ শিক্ষকসকলৰ যিটো বিত্তীয় বিকাশ বা শিক্ষণ প্ৰশিক্ষণৰ ব্যৱস্থা বা কি ধৰণে ইয়াক ইনস্পেক্ট কৰা হ'ব বা তদাৰক কৰা হ'ব এইখিনিৰ বিষয়বস্তু আমাৰ SCRT কি কৰে তদাৰক কৰে ইয়াৰ উপৰিও আমাৰ যিটো মূল্যায়নৰ ব্যৱস্থা বা ইভালুৱেশ্যনৰ যিটো প্ৰক্ৰিয়া এইটো আমাৰ কোনে কৰে আমাৰ ৰাজ্যিক চৰকাৰৰ SCRT দ্বাৰা ইয়াক তদাৰক কৰা হয় ইয়াৰ উপৰিও আমাৰ ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আমাৰ এখন ষ্টেট বোৰ্ড অফ এডুকেশ্যন বোৰ্ড আছে যিখন আমাৰ বোৰ্ডৰ দ্বাৰা আমাৰ ৰাজ্যিক শিক্ষা বোৰ্ড আছে এই ৰাজ্যিক শিক্ষা বোৰ্ডেও আমাৰ কি কৰে ৰাজ্যত থকা বিভিন্ন বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ লগতে আমাৰ যিটো পৰীক্ষা ব্যৱস্থা আৰু মূল্যায়নৰ বিষয়ে তেওঁলোকে তদাৰক কৰে ইয়াৰ উপৰিও এই অৰ্গেনাইজেশ্যনটোৰ দ্বাৰা আমাৰ বিভিন্ন শিক্ষা ব্যৱস্থা যেনে সেৱা আমাৰ সেৱাৰ সকলোবিলাক কাম ষ্টেট বোৰ্ড অফ এডুকেশ্যন আমাৰ সকলোবিলাক নিয়ন্ত্ৰিত হয় গতিকে আমাৰ NCERTৰ দৰে আমাৰ SCRTও কি কৰিব পাৰে বা ষ্টেট বোৰ্ড অফ এডুকেশ্যন বোৰ্ডেও আমাৰ শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব পাৰে ইয়াৰ উপৰিও আমাৰ কিছুমান ডিস্ট্ৰিক্ট লেভেলত বা ব্লক লেভেলত আমাৰ কিছুমান ৰেগুলেটৰী বডিজ থাকে গতিকে এই ৰেগুলেটৰী বডিজ বিলাকে তেওঁলোকে তেওঁলোকৰ ডিস্ট্ৰিক্টত থকা বিদ্যালয়বিলাকক বা তেওঁলোকৰ ব্লকত থকা বিদ্যালয়বিলাকৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে আৰু এই ব্লক লেভেলৰ হওক বা ডিস্ট্ৰিক্ট লেভেলৰ যিবিলাক বডিজ আছে এই বডিজ বিলাকৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াৰ বাবে আমাৰ নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে গতিকে এই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমাৰ লগতে সংলগ্ন ৰখা হৈছে ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এলিমেণ্টাৰী টিচাৰ ট্ৰেইনিং যিয়ে আমাক কি কৰিছে আমাৰ শিক্ষা ব্যৱস্থা ইমপ্লিমেন্টেশ্যন কৰাৰ ক্ষেত্ৰত বা মনিটৰিং কৰাৰ ক্ষেত্ৰত আমাৰ তদাৰক কৰাৰ ক্ষেত্ৰত কিছুমান পেডাগজিকেল এক্টিভিটিজ যিবিলাক পদ্ধতিগত আমাৰ কৰ্ম ব্যৱস্থা হাতত লৈছে আৰু এই কৰ্ম ব্যৱস্থাৰ হাতৰ জৰিয়তে আমাৰ ডিস্ট্ৰিক্ট লেভেলত থকা আমাৰ জিলা ভিত্তিক থকা বিদ্যালয়সমূহক আমাৰ কি কৰা হৈছে সু আৰু দিহা পৰামৰ্শ আগবঢ়োৱা হৈছে গতিকে আমাৰ ডিস্ট্ৰিক্ট লেভেলত বা জিলা ভিত্তিক থকা ব্লক লেভেলত থকা আমাৰ কি বিষয়বস্তু আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰা হয় প্ৰথমটোৱে হৈছে যে আমি প্ৰাক পৰ্যায়ৰ আমি শিক্ষণ প্ৰশিক্ষণ দিব লাগিব আৰু ইয়াৰ উপৰিও আমি কৰ্ম অভিজ্ঞতাৰ এটা ব্ৰাঞ্চ বা বিভাগ কৰিব লাগিব তৃতীয়টো হৈছে যে আমাৰ যিবিলাক আমাৰ জিলা আছে এই জিলাবিলাকক আমি ৰিসোৰ্স বা আমাৰ সম্পদ হিচাপে আমাকে ইউনিট কৰিব লাগিব গতিকে ডিস্ট্ৰিক্ট ৰিসোৰ্স ইউনিট হিচাপে ইয়াক গঢ় লৈ তুলিব লাগিব ইয়াৰ উপৰিও আমাৰ ইন সাৰ্ভিস প্ৰগ্ৰেম আমাৰ পূৰ্ব প্ৰাথমিক বা আমাৰ যিটো আমাৰ এজন শিক্ষকে চাকৰি কৰাৰ আগমুহূৰ্ততো কিছুমান প্ৰশিক্ষণ ল'ব পাৰে আৰু চাকৰি কৰি থকাৰ সময়তো ল'ব পাৰে ইন সাৰ্ভিস চাকৰি কৰি থকাৰ সময়তো তেওঁলোকে কিছুমান আমি প্ৰশিক্ষণ দিব পাৰো এই প্ৰগ্ৰেমটো চলাই নিয়াৰ ক্ষেত্ৰত আমাৰ কোনে সহায় কৰিব আমাক ডিস্ট্ৰিক্ট এডুকেশ্যনে আমাক সহায় কৰিব আৰু ইয়াৰ উপৰি আমাৰ কি হ'ব ফিল্ড ইন্টাৰেকশ্যন হ'ব আমাৰ আমি কেনেকৈ ফিল্ডত যাব লাগিব ফিল্ডত তেওঁলোকক আমি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকে আন্তঃসম্পৰ্ক ৰক্ষা কৰিব আৰু নতুন বিষয়বস্তু নিউ ইনোভেশন নতুন বিষয়বস্তুৰে আমি বিভিন্ন ধৰণৰ কৰ্মশালা স্থাপনৰ ব্যৱস্থা কৰিব লাগিব গতিকে আমাৰ ডিস্ট্ৰিক্ট লেভেলত বা জিলা পৰ্যায়তো আমাৰ নেশ্যনেল এডুকেশ্যন পলিচিৰ দ্বাৰা 1986 পলিচিৰ দ্বাৰা ডায়েটৰ থ্ৰুদি বা ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এলিমেণ্টাৰী টিচাৰ ট্ৰেইনিঙৰ যোগেদি আমাৰ বিষয়বস্তুসমূহ হাতত লোৱা হৈছে ইয়াৰ উপৰি আমাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা বা মেটেৰিয়েলছ ডেভেলপমেণ্ট আমি কোনবিলাক বস্তু আমি ডেভেলপমেণ্ট কৰিম কোনবিলাক বিষয়বস্তু আমি আনিম এই বিষয়বস্তুবিলাক আমি কিদৰে বিকাশ সাধন কৰিম বা ইভালুৱেশ্যন যিটো ব্ৰাঞ্চ আমাৰ মূল্যায়নৰ যিটো বিভাগ এই বিভাগটো তদাৰক কৰা দায়িত্বটো হৈছে আমাৰ কি ডিস্ট্ৰিক্ট বোৰ্ডৰ ইয়াৰ উপৰি আমাৰ এডুকেশ্যনেল কিছুমান টেকনলজি ব্ৰাঞ্চ আছে এডুকেশ্যনেল টেকনলজি ব্ৰাঞ্চ আমাৰ শৈক্ষিক কিছুমান প্ৰযুক্তিবিদ্যাৰ বিভাগ আছে শৈক্ষিক প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰাও আমাৰ কি কৰা হয় কিছুমান বিষয়বস্তু তদাৰক কৰা হয় ডিস্ট্ৰিক্ট লেভেলত বা জিলা লেভেলত আমি কি কৰিব পাৰো এইবিলাক আমাৰ নতুন প্ৰযুক্তি শিক্ষাৰ নতুন প্ৰযুক্তি ব্যৱস্থা আমি
আগবঢ়াই নিব পাৰোঁ। ইয়াৰ উপৰিও আমাৰ কিছুমান প্লেনিং থাকে, আমাৰ কিছুমান পৰিকল্পনা থাকে বা মেনেজমেণ্ট থাকে, তদাৰক কৰা বিভাগ থাকে। এই বিভাগসমূহৰ দ্বাৰাও আমি কি কৰিব পাৰোঁ, আমি যিকোনো শিক্ষা ব্যৱস্থা আগবঢ়াই নিব পাৰোঁ। গতিকে এইখিনি বিষয়বস্তু হৈছে আমাৰ ৰাজ্যিক ভিত্তিক আমি চলোৱা বা তদাৰক কৰা আমাৰ বিভাগীয় বিষয়বস্তু, যিটোক আমি প্ৰথমতে কৈছোঁ যে SCRT, ষ্টেট কাউন্সিল অফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। নেক্সটটো হৈছে আমাৰ ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, আৰু পৰৱৰ্তী পৰ্যায়টো হৈছে আমাৰ জিলা ভিত্তিক আমি কোনবিলাক বিষয়বস্তু আমি সামগ্ৰিকভাৱে সামৰি ল'ম বা জিলা এখন বিদ্যালয় পৰিচালনা বা তদাৰক কৰাৰ ক্ষেত্ৰত কি কি দিহা পৰামৰ্শ আগবঢ়াব, যিটোক আমি কৈছোঁ যে বডিজ এট ডিষ্ট্ৰিক্ট এণ্ড ব্লক লেভেল। গতিকে এইখিনিয়ে আমাক কি কৰি যিকোনো শিক্ষা বিভাগৰ দিহা পৰামৰ্শ আগবঢ়াব পাৰে। আৰু লগতে এজন শিক্ষকে তেওঁৰ চাকৰি কালত আৰু চাকৰি আগমুহূৰ্তত কিছুমান প্ৰশিক্ষণ ল'ব পাৰে। তেওঁলোকে কৰ্ম অভিজ্ঞতাৰ এটা বিভাগ খুলিব পাৰে। ইয়াৰ উপৰিও তেওঁলোকে কিছুমান পাঠ্যক্ৰম, তেওঁলোকে কিছুমান শৈক্ষিক সা সঁজুলি, লগতে মূল্যায়নৰ দিশসমূহ তেওঁলোকে তদাৰক কৰিব পাৰে। আৰু নতুন নতুন টেকনলজি বা প্ৰযুক্তিবিদ্যাৰ দিশসমূহ আমাৰ জিলা ভিত্তিক তেওঁলোকে পৰিচালনা কৰিব পাৰে। এইখিনিয়ে হৈছে আমাৰ ৰাজ্যিক পৰ্যায়ত তদাৰক কৰা বিভিন্ন বিভাগৰ বিষয়বস্তু আপোনালোকৰ ওচৰত আলোচনা কৰিলোঁ, আৰু মই মোৰ আজিৰ পাঠটো ইয়াতে সমাপ্ত ঘোষণা কৰিলোঁ। নমস্কাৰ।